বৰপেটা ৰোডৰ মেঘনাথ সাহা নগৰত বহু বছৰ পূৰ্বে কোনোবা মহান ব্যক্তিয়ে বা তেওঁলোকৰ লগত থকা কিছু ব্যক্তিয়ে এটা কালী মন্দিৰ এটা নিৰ্মাণ কৰিছিলে আৰু সেই কালী মন্দিৰটো একেবাৰে যেহেতু ভগ্নপ্ৰায় অৱস্থাত হৈছিলে জহি হৈ গৈছিলে যাৰ কাৰণে এতিয়া তেওঁলোকে নতুনকৈ উদ্যোক্তাসকলে ইয়াত নতুন এটা কালী মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু সেইটোৰ কাৰণে পুনৰ নিৰ্মাণ কৰে যে কালী মন্দিৰৰ লগত এটা কমিউনিটি হল এটা হ'ব আৰু কমিউনিটি হলটোৰ কাৰণে মিউনিচিপালিটিয়ে 6 লাখ টকা আগবঢ়াইছে আৰু আমি মন্দিৰটোৰ কাৰণে অসম দৰ্শনৰ পৰা আমি ইতিমধ্যে 3 লাখ টকাৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা কৰিছোঁ আৰু বাকী ৰাইজৰ সহায় সহযোগত 24 লাখ টকা ব্যয় সাপেক্ষে এই মন্দিৰটো নিৰ্মাণ হ'বগৈ গতিকে সকলো ৰাইজে যাতে সহায় সহযোগ কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমাৰ 100 বছৰীয়া পুৰণা মন্দিৰ এইটো এই মন্দিৰটো বাঁহৰ খুঁটিৰ পৰা আৰম্ভ হৈ আজি আমাৰ এই পৰ্যায়লৈকে পাইছে। এই মন্দিৰটোৰ কাৰণে বহু যুঁজ হৈছে আগলৈ আপোনালোকে জানে এই মন্দিৰৰ মূৰ্তিটো দুষ্কৃতিকাৰীয়ে ভাঙিছিল তেতিয়াৰ পৰা আমি ব্যথিত হৈ আছিলোঁ যে মন্দিৰটো আৰু আটক ধুনীয়া কৰিব লাগে আৰু সুন্দৰ কৰিব লাগে আৰু যাতে সিকিউৰিটি থাকে হেনেকে মন্দিৰ কৰিব লাগে তো তাৰ পিছত আমাৰ যেটো নেকি বৰপেটা ৰোড পৌৰসভাই যি এটা ধুনীয়া এটা প্ৰজেক্ট ললে এই প্ৰজেক্টৰ লগত যেতিয়া নেকি আমাৰ মন্দিৰটো থাকিল তেতিয়া আমাৰ মনতে এটা এনেকুৱা আহিল যে ইমান ধুনীয়া এটা প্ৰজেক্টৰ মাজত আমাৰ মন্দিৰটো অলপ দেখাত অশোভনীয় হৈ আছে মন্দিৰ হিচাপে ক'ব নালাগে তথাপি বাহিৰৰ পৰা দেখাত এটা ঘৰ হেন পায় গতিকে আমি তেতিয়া আমাৰ পৌৰসভাৰ সভাপতি মাননীয় ৰাজেশ সৰকাৰদেৱে তেখেতে এটা প্ৰস্তাৱ দিলে যে এইটো যদি ভাঙো তোমালোকে সহায় কৰিবা না নাই আমি তেতিয়া একেবাৰে থিয় হলো আমি ক'লো যে আপোনালোকে যদি সহায় কৰে আমি লগত আছো আপোনালোকক তো হেনেকে কেইবা পৰ্যায়ৰ আলোচনাৰ পিছত আমাৰ এই মন্দিৰটো বনোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হয় তাত আমাৰ পৌৰসভাই 6 লাখ টকা অনুদান দিয়ে লগতে ব্যক্তিগতভাৱে ৰাজ্য চৰকাৰে 1 লাখ টকা তাৰপিছত আমাৰ মন্ত্ৰী মহোদয়ে 2 লাখ টকা আমাৰ 4 নম্বৰ ওয়াৰ্ডৰ কমিশনাৰে 1 লাখ টকা আমাৰ অঞ্চলৰ বাসিন্দা সুৰজিত সাহাই 1 লাখ টকা তাৰপিছত আৰু এটা কিবা স্কিম কৈছে মই পাহৰি গলো 3 লাখ টকা হেই অসম দৰ্শনৰ আন্ডাৰত 3 লাখ টকা দি আমাৰ মোটামুটি 12-13 লাখ টকা আমাৰ উঠি আছে যদি যেহেতু আমাৰ 24 লাখ টকাৰ প্ৰজেক্ট গতিকে আমাৰ এই বাকি থকা টকাখিনি আমাৰ এই বৰপেটা ৰোড অঞ্চলৰ পৰা আমাৰ বিশিষ্ট যিসকল সুহৃদয় ব্যক্তি আছে তেওঁলোকৰ পৰা আমি পাম বুলি আশা ৰাখিছোঁ আৰু মন্দিৰটোতো আটক ধুনীয়া হ'ব আৰু সকলোৱে দৰ্শন কৰাৰ কাৰণে এটা সুবিধা পাব।